হে এভৰিৱান, সিদিনাখন মোৰ মানুহজনৰ জন্মদিন আছিলে। সেয়ে এয়া মই কেক বনাই আছিলোঁ। মই কেক বনাব একেবাৰেই নাজানো। মানে মই বনোৱাও নাই বাৰু, কিন্তু এইটো ছেকেণ্ড টাইম বনাইছোঁ নেকি। এইবাৰ ভাবিলোঁ মানে নিজে বনাওঁ আৰু বুলি। আৰু এয়া ৰাতি 12টা বজাত এয়া কেক কাটিলোঁ, খালোঁ। তাৰপিছত পিছদিনাখন এয়া আমি অকণমান বোলো ওলাই আহোঁ, সৰুকৈ মই ছাৰপ্ৰাইজ প্লেন এটা কৰিছোঁ, কিন্তু আহি থাকোঁতে বাটত বেগটোৱে ছিগিলে। তাকে তেওঁ এয়া জইন কৰি আছে। আৰু আহোঁতে এয়া বাটত ৰিয়াকো লৈ ল'লোঁ। আৰু এইফালে ফাইনেলি আহি পালোঁহি আমাৰ এখন ধুনীয়া ৰেষ্টুৰেণ্টলৈ। ভাইটিকো মই আগতীয়াকৈ কৈ থৈছিলোঁ আহিবলৈ, আৰু এয়া সি আগত আহি পেলাই বহিয়ে আছেহি। যিহেতু তেওঁ গমেই নাপায় এই প্লেনটোৰ বিষয়ে মোৰ ভাগৰ, সেয়ে প্ৰথমতে বোলো কৈছোঁ যে আজি ভিতৰত নবহোঁ, ব'লা বাহিৰৰ ছাইডে বহোঁ। তেওঁ মানা কৰিছিলে, কিন্তু জোৰ জবৰদস্তি লৈ আনিছোঁ মেইন জেগালৈ মানে। তাৰপিছত এয়া কেক চেক ৰাখিলোঁ। তেওঁ হেনো লাজ কৰিছে, তেওঁৰ মুখেৰে শুনক। বাৰু আজিলৈ ইমানতে এৰিছোঁ। নেক্সট মিনি ব্লগ চাব দেই।